মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বাঁহগাজ খৰিচাৰ পৰা কেনেকৈ আচাৰ থ'ব পাৰি তাৰে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ভাল পালে কমেণ্ট আৰু লাইক কৰিব। নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। বাঁহগাজ খৰিচাক লৈ লিখা এটি মই যোজনা পাইছিলোঁ, তাকে আপোনালোকৰ আগত অলপমান গাই দিব বিচাৰিছোঁ বা কৈ দিব বিচাৰিছোঁ। তোমাৰ বাৰীৰ গাজটো আনি কৰিলোঁ খৰিচা, তোমাকেই দি ধান দোন আনিলোঁ, কথাটো মন কৰিছা। এইখিনি গাজ ৰুকি লৈ পানী ভালকৈ ধুই মেলি এনেকৈ ইয়াত থৈ দিছিলোঁ। আজি 4 দিন হ'ল, এইটো ধুনীয়া হৈ আছে একেবাৰে, এইটো টেঙা টেঙা গোন্ধ এটা ওলাইছে। এইখিনি মই চেপি মেলি আচাৰ কৰিবৰ কাৰণে ৰ'দত দিম। প্ৰথমতে চাই যাওকচোন আপোনালোকে। এয়া মই চেপি ল'লোঁ, টানকৈ চেপি ল'লোঁ, পানীখিনি শুকুৱাই ল'লোঁ। এতিয়া মই এইখিনি এনেকৈ খুলি মেলি ডলাখনত মেলি আৰু এইখিনি অলপ দেৰি পানীটো নিয়ৰ হ'বৰ কাৰণে মই ৰ'দত দি দিম। এয়া মই অলপ ৰ'দত দি দিছোঁ পানীটো নিয়ৰ হ'বৰ কাৰণে। এইখিনি সুন্দৰকৈ ঝৰঝৰীয়াকৈ শুকালে। এতিয়া এইখিনি তেল মছলা দি আৰু বৈয়ামত ভৰাই 2 দিনমান ৰ'দত দিলে খাব পৰা হ'ব। এয়া মিঠাতেল অলপ ঢালি দিছোঁ। এয়া জিৰা পাউডাৰ, এয়া ৰং জলকীয়া, এইখিনি এতিয়া ভালকৈ সানি ল'ম। ভেঁকুৰৰ পৰা বাচিবৰ কাৰণে নিমখ দি দিছোঁ অলপ। এয়া বৈয়ামত ভৰাই দিলোঁ। এয়া তাৰপাছত ইয়াক সাফৰ মাৰি কেইদিনমান ৰ'দত দিলেই খাব পৰা হ'ব, খোৱাৰ উপযোগী হৈ পৰিব।